ভগৱান কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ প্ৰাক মুহূৰ্তত দুজনক ভাগৱতৰ জ্ঞান দিছিল। এজন হৈছে উদ্ধৱ আৰু আনজন হৈছে মৈত্ৰেয়। আৰু ভগৱান কৃষ্ণই স্বীকাৰ কৰিছিল, হে উদ্ধৱ, মই এই সময়ত বিদুৰ খুৰাক লগ নাপালোঁ। কিমান ভাগ্যৱান হ'ব লাগিব বিদুৰ, যিজনৰ স্মৰণ ভগৱন্তই কৰিছে। আৰু উদ্ধৱক কৈছে, হে উদ্ধৱ, তুমি যদি বিদুৰ খুৰাক লগ পোৱা এটা মাত্ৰ কথা ক'বা যে এই ভাগৱতৰ ধৰ্মৰ বিষয়ে তেওঁ মৈত্ৰেয় মুনিৰ পৰা শুনিব। মৈত্ৰেয় বৰ্তমান উত্তৰাখণ্ডৰ ঋষিকেশত এটা আনন্দ ঘাট বুলি আছে, তাত মৈত্ৰেয় মুনিৰ আশ্ৰম আছিল। বৈকুণ্ঠ প্ৰয়াণৰ পাছত উদ্ধৱ যেতিয়া ভগৱান কৃষ্ণৰ আদেশ অনুসৰি বদৰিকাশ্ৰমলৈ গতি কৰে, বাটতে বিদুৰৰ লগত দেখা দেখি হয়। আৰু এটা ৰাতি, সম্পূৰ্ণ এক ৰাতি তেওঁলোকে ভগৱানৰ কথা বতৰা পাতে দুইজন মহাপুৰুষে। শেষত উদ্ধৱে কয় যে, হে বিদুৰ, তোমাৰ প্ৰতি ভগৱান কৃষ্ণৰ এটা আজ্ঞা আছে যে তুমি মৈত্ৰেয় মুনিৰ পৰা ভাগৱতৰ ধৰ্ম গ্ৰহণ কৰা। আৰু লগে লগে বিদুৰে মৈত্ৰেয় মুনিৰ ওচৰলৈ যায়। বিদুৰৰ প্ৰশ্ন আছিলে এটা, সুখায় কৰ্মাণি কৰোতি লোকো নাতে সুখম वा वैन्यते विपरीतम वा বিন্দেত ভূয় ততএব দুঃখম যদত্র যুক্তম ভগবান বদেন্না। তৃতীয় অধ্যায়, তৃতীয় স্কন্ধ, পঞ্চম অধ্যায়, 2 নম্বৰ শ্লোক, 3-5-2। বিদুৰে কৈছে, হে মৈত্ৰেয় ঋষি, প্ৰত্যেকজন মানুহে সুখ পাবৰ কাৰণে কৰ্ম কৰে। সুখায় কৰ্মাণি কৰোতি লোকো, কিন্তু সুখ নেপায়, দুখ পায়। ইয়াৰ কাৰণটো কি? যেনেকৈ আমি প্ৰত্যেকবিলাকে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কেৱল সুখ পাবৰ কাৰণে কাম কৰিছোঁ, কিন্তু আমি দেখা পাওঁ যে আমি সুখৰ ঠাইত দুখহে বেছি পাই আছোঁ। এই প্ৰশ্নটোৱে হৈছিলে বিদুৰৰ মূল প্ৰশ্ন। আৰু ইয়াৰ উত্তৰতে মৈত্ৰেয় মুনিয়ে ভাগৱতৰ কথা কৈছে, আৰু কৈ যাওঁতে এই কপিল দেৱহূতিৰ এইখিনি কথা আহিছে। সেইকাৰণে ইয়াত কৈছে, বদতি মৈত্ৰেয় শুনা ব্যাসৰ নন্দন। মৈত্ৰেয়ে কৈ আছে কাক? বিদুৰৰ আগত। এহিমতে দেৱহূতি কৰিলা প্ৰাৰ্থন। দেৱহূতিয়ে প্ৰাৰ্থনা কৰিছে কাক? নিজৰ স্বামীক। কি বুলি? যে তুমি বাৰ্ণপ্ৰস্থত যে যোৱাৰ কথা কৈছা, তাৰ আগতে ছোৱালী 9জনী বিবাহৰ সময় হৈছে, লগতে তুমি কথা দিছিলা যে এটা সন্তান হ'লেহে, ল'ৰা পুত্ৰ সন্তান এটা হোৱাৰ পাছত যাবা। গতিকে এই কথাটো লৈ পেলাই কেইদিনমান থাকা। মই দুৰ্ভগীয়া, ইমান দিন তোমাৰ লগতে থাকিলোঁ, ইন্দ্ৰিয়ৰ প্ৰীতি সাধন কৰিবৰ কাৰণে মই দিনবিলাক পাৰ কৰালোঁ, আৰু তোমাৰ দৰে এজন মহাপুৰুষৰ সংগত থাকিও মই ঈশ্বৰমুখী হ'ব নিশিকিলোঁ, মুক্তিৰ কথা চিন্তা নকৰিলোঁ। এনেকৈ কোৱাৰ পাছত এতিয়া এহিমতে দেৱহূতি কৰিলা প্ৰাৰ্থন, ভাৰ্যাৰ বিনয়ে ঋষি আতিতুষ্ট ভৈলা, হৰিৰ বচন স্মৰি বুলিবাক লৈলা। ইয়াৰ আগতে কৰ্দম যেতিয়া জন্ম হ'ল, ব্ৰহ্মাই তেওঁক সৃষ্টি কাৰ্যৰ কাৰণে আদেশ দিছিল। আদেশ দিয়াৰ লগে লগে কৰ্দমে সৃষ্টি কাৰ্যত আগবঢ়া নাই, তেওঁ তপস্যা কৰিবলৈ গ'ল। আৰু বহুদিন তপস্যা কৰাৰ পাছত প্ৰভু ভগৱন্তই দৰ্শন দিলে। দৰ্শন দিয়াৰ পাছত তেতিয়া তেওঁক ক'লে যে ঠিক আছে, তেওঁৰ মনৰ অৱস্থা বুজি পালে। বুজি পাই ক'লে যে তোমাৰ কাৰণে অলৰেডি ছোৱালী আছে এজনী, মই চাই থৈছোঁ, আৰু মই পুত্ৰ হিচাপে তোমাৰ তাত অৱতাৰ গ্ৰহণ কৰিম, কপিল স্বৰূপে মই আহিম। এই কথাখিনি আগতীয়াকৈ কৈ থোৱা। সেইকাৰণে ইয়াত কৈছে যে হৰিৰ বচন স্মৰি বুলিবাক লৈলা, শুনা প্ৰাণেশ্বৰী হেন খেদ নোযোৱাই, অল্পকালে তজু গৰ্ভে হৰি লৈবে ঠাই। এই প্ৰাণেশ্বৰী, তুমি দুখ কৰাৰ কোনো জৰুৰত নাই, কোনো কাম নাই। কিয়? অলপ দিনৰ ভিতৰতে ভগৱন্ত হৰি আহি তোমাৰ গৰ্ভত স্থিত হ'ব। কি কৈছে? তোমাৰ কল্যাণ হওক দৃঢ়ব্ৰত ধৰি, শ্ৰদ্ধায়ে ভকতিভাৱে ভজা মহাহৰি। সৃষ্টি কাৰ্যত আগবাঢ়িবলৈ যোৱাৰ আগতে
আমাৰ যে বিবাহত ভকতৰ নিমন্ত্ৰণ কৰি নাম এভাগ কৰা হয়, তাৰ বহুখিনি তাত্ত্বিকতা আছে। যদিও আজিকালি বিবাহটো কেৱল জাক জমকতালৈ লৈ গৈছে, ৰাজসিকলৈ লৈ গৈছে এটা অনুষ্ঠান হিচাপে। আৰু বহু ঠাইত দেখা যায়, আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো, তৃতীয় দিনা ৰিচিপশ্যন বুলি এটা বস্তু উলিয়াইছে। থাৰ্ড ডে ৰিচিপশ্যন। নাম যিদিনা হ'ব লাগে সেইদিনা নহয়, বিয়াৰ দিনাৰ আগদিনাই নামষাৰ কৰি থৈ দিয়ে, ভকত কেইজনমান মাতি নাম এভাগ গোৱাই দিবা, আগদিনাই হ'ব। বিবাহৰ দিনা এইবিলাক নালাগে কৰিব। উদ্দেশ্যটো কি আছিল বিবাহৰ? যিদিনাখন এজন বৰ এগৰাকী কন্যা সৃষ্টিকাৰ্যৰ কাৰণে সমাজে স্বীকৃতি দিব, তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে ভকতৰ আশীৰ্বাদ লয়। ভকতসকলে তেওঁলোকক এটা বিবাহিত জীৱনৰ কাৰণে আশীৰ্বাদ দিয়ে, তোমালোকৰ বিবাহিত জীৱন মংগলময় হওক। আৰু তাৰ আগত সৃষ্টি কাৰ্যৰ বিষয়ে বহুখিনি কথা তেওঁলোকে খৰচি মাৰি ভকতৰ পৰা জানি লোৱা উচিত। অকল সন্তান কেৱল ধাৰণ কৰিলে নহ'ব, সংসাৰ সন্তানটোৰ ভৱিষ্যতৰ সুখ দুখৰ কাৰণে ভকতসকলে বৰ সুন্দৰ সুন্দৰ কথা কৈছে। যদিও আমি প্ৰাৰব্ধৰ কথা কওঁ, মাকৰ গৰ্ভত সন্তান থাকোঁতে 5টা বস্তু ফাইনেল হৈ আহে। আয়ু কৰ্মম চ বিদ্যাম চ বিত্তীয় নিধনমে বচ পঞ্চৈতস্য স্ৰজন্তে গৰ্ভস্থস্য দেহিনাম। আয়ুষ, সন্তানটো কিমান দিন জীয়াই থাকিব। কৰ্ম, কেনেকুৱা কৰ্ম কৰিব। বিত্ত, টকা পইচা কিমান ঘটিব পাৰিব। বিদ্যা, জ্ঞান কিমান অৰ্জন কৰিব। আৰু নিধন, একজেক্টলি মৃত্যু কেতিয়া কেনেকৈ হ'ব। গৰ্ভত থাকোঁতে ফাইনেল হয়। কিয়? কাৰণ প্ৰাৰব্ধ লৈ আহিছে। তথাপিও সন্তানটোৰ সুখ দুখত 25% মাত্ৰ প্ৰাৰব্ধই ক্ৰিয়া কৰিব পাৰে, প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। অনলি 25%। 25% নিৰ্ভৰ কৰিছে মাকৰ ওপৰত। মাতৃগৰাকীয়ে সন্তান জন্ম দিয়াৰ সময়ত মানসিক স্থিতি কেনেকুৱা। দ্বিতীয়তে, গৰ্ভত সন্তানটো থাকোঁতে তেওঁৰ খাদ্য অভ্যাস কেনেকুৱা আৰু 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা জ্ঞান অৰ্জন কৰিছে। কাৰণ যিটো শিশু গৰ্ভত থাকে, আপ্যায়নী নাৰীৰ দ্বাৰা মাকে চিন্তা কৰা প্ৰতিটো কথা শিশুটোৱে গম পাই থাকে, তেওঁ ইয়াত জ্ঞান লাভ কৰি থাকে। তাৰ উদাহৰণ প্ৰহ্লাদ, তাৰ উদাহৰণ অভিমন্যু, তাৰ উদাহৰণ অষ্টবক্ৰ। শাস্ত্ৰত বহুত পাব। গৰ্ভৱতী মহিলাগৰাকীয়ে যদি খাদ্যত যদি সাত্বিকতা নানে, পৌষ্টিকতা যদি নানে, যদি সন্তৰ সংগ মানে ভাল ভাল চিন্তা চৰ্চা যদি নকৰে, তেতিয়াহ'লে এই সন্তানটো তেনেধৰণেই ভুগিবলগীয়া হ'ব। আমাৰ ফালে আকৌ এটা নিয়ম আছে, গৰ্ভৱতী মহিলাসকলৰ বোলে জ্বলা খাবলৈ মন যায়, টেঙা খাবলৈ মন যায়। আপোনালোকৰ ইয়াত চাগে নাই তেনেকুৱা? হে, সেইবিলাক খায়। জ্বলা টেঙা খুবকৈ খাবলৈ মন যায় আৰু মাকেও খুৱাই দিয়ে। সন্তানটোৱে বোলে গৰ্ভত কৈ থাকে, অ' মা, তই এতিয়া যিমান জ্বলা টেঙা খুৱাবলৈ মন আছে খুৱাই থাক, মোৰতো উপায় নাই। এবাৰ বাহিৰলৈ ওলাবলৈ দে খালি। হে, ইণ্টাৰেষ্টৰ লগত দি দিম, সুতৰ লগত চব। সেইকাৰণে মূলধনৰ লগত সুত মিহলাই কিছু ল'ৰা ছোৱালীয়ে মাকক জ্বলা টেঙা সমানে দেখুৱায়, সমানে খুৱাই দিয়ে। গৰ্ভত থকা সময়ত মাতৃগৰাকীৰ চিন্তা চৰ্চা কেনেকুৱা, দিনটো কেনেকৈ পাৰ কৰিছে। সৎসংগ মানে ভাল ভাল গ্ৰন্থ, ভকতৰ পৰা ঈশ্বৰৰ কথা, এইবিলাক শুনিছেনে নাই? প্ৰাৰব্ধ যিমানেই বেয়া নহওক, ইয়াৰ ওপৰতো নিৰ্ভৰ কৰিছে 25%। 25% নিৰ্ভৰ কৰিছে বাপেক সমস্তৰ ওপৰত। পিতৃসকল সৃষ্টি কাৰ্যত আগবাঢ়িবলৈ যেতিয়া গৈছে, সেই সময়ত তেওঁলোকৰ মানসিক ভাৱ ধাৰণা কেনেকুৱা। কামনা বাসনাত লিপ্ত হৈ নে ঈশ্বৰৰ আজ্ঞা অনুসৰি এটি সেৱক লাগে। ঈশ্বৰৰ সেৱক কৰি এজন আমাক সৃষ্টি কৰিবলৈ যেতিয়া আদেশ দিছে, সেই অৰ্থে আমি আগবাঢ়িছোঁ। হে প্ৰভু, সমস্ত তোমাৰ লীলা। ভাৱ কেনেকুৱা। এই 75% জন্ম হোৱাৰ পাছত আৰু সলনি কৰাৰ কোনো উপায় নাই। কি? প্ৰাৰব্ধ, মাতৃৰ চিন্তা চৰ্চা, খাদ্য অভ্যাস,
গৰ্ভত থাকোঁতে আৰু বাপেকে সৃষ্টি কাৰ্যত যোৱাৰ সময়ত মানসিক স্থিতি সলনি কৰাৰ উপায় নাই। ৭৫% ফাইনেল হৈ যায়। কিন্তু ভয় নকৰিব, আমাৰ হাতত এই ২৫%টো আছে। ১০০জন হৈছে কৌৰৱৰ, ৫জন মাত্ৰ পাণ্ডৱ। ভগৱানে কিন্তু পঞ্চপাণ্ডৱৰ লগত আছে। এই ২৫%এ আপোনাৰ জীৱন নৌকা ঘূৰাই দিব পাৰে। কেনেকৈ? বৰ্তমান আপুনি কি কৰিছে? শাস্ত্ৰত এইটো কয় ক্ৰিয়ামান কৰ্ম বা ভৱিষ্যত কৰ্ম। বৰ্তমান আপোনাৰ কাৰ্যক্ৰিয়া কেনেকুৱা? আপোনাৰ চব বেয়া, প্ৰাৰব্ধ বেয়া। মাতৃয়ে সেই সময়ত একো চিন্তা নকৰিলে, পিতৃৰ পৰাও আপোনাৰ কষ্ট আহিছে। কিন্তু বৰ্তমান মই নিজে কি কৰিছোঁ? যদি শাস্ত্ৰসন্মতভাৱে কৃষ্ণত যদি একান্তভাৱে শৰণ ল'লে আৰু যদি ভকতৰ লগত নিয়মিতভাৱে লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰি নিজৰ ভাৱ যদি শুদ্ধ কৰিলে, সমস্ত ভূতৰ প্ৰতি যদি ভাল ভাৱ আহিল, অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ নিৰ্মম নিৰহংকাৰ সম দুঃখ সুখ ক্ষমী সন্তুষ্ট সততম যোগী যততাম দৃঢ় নিশ্চয় ময়ো অৰ্পিত মন বুদ্ধিৰ যো মদ ভক্ত সমে প্ৰিয়। ১২ অধ্যায় ১৩ আৰু ১৪ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, যিজন অদ্বেষ্টা সৰ্বভূতানাম, প্ৰতিটো প্ৰাণীৰ প্ৰতি যাৰ মনত কোনো দ্বেষ ভাৱ নাই, এইখিনিতো আমি কৰিব পাৰোঁ। অদ্বেষ্টা সৰ্বভূতানাম, সমস্ত প্ৰাণীৰ প্ৰতি মৈত্ৰতাৰ ভাৱ, কাৰোৰ প্ৰতি হিংসা ভাৱ নাই। করুণ, সমস্ত জীৱৰ প্ৰতি করুণ ভাৱ, দয়াৰ ভাৱ, আৰু মই আৰু মোৰ বুলি অহংকাৰ নকৰা, সুখ দুখ সকলোতে সমান থকা, ক্ষমাবন্ত হোৱা। যদি কাৰোবাৰ ওচৰত ক্ষমা খুজিবলগীয়া আছে, গৈ হাতযোৰ কৰি খুজি দিয়ক, হে প্ৰভু মোৰ দ্বাৰা অপৰাধ হ'ল, ক্ষমা কৰিব। আৰু যদি কাৰোবাক ক্ষমা কৰি দিব পাৰে, কৰি দিয়ক ক্ষমা, যা তোক ক্ষমা কৰি দিলোঁ। কাৰণ ভকতৰ ক্ষমাহে ভূষণ। আৰু সন্তুষ্ট থকাটো, যিটো পোৱা তাতে হইবা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট হুন্ত নাৰায়ণ। গীতাত কৈছে অৰ্জুন, যিজন আত্মৰমন্তে, যিজন নিজৰ আত্মাতে সন্তুষ্ট থাকে, সেইজনৰ প্ৰতি মই অতি সন্তুষ্ট হওঁ, সেইজন মোৰ অতি প্ৰিয়। প্ৰাৰব্ধত ৭৫% বেয়া হোৱাৰ পাছতো আমি নিজক শুদ্ধ মাৰ্গত লৈ যাব পাৰোঁ আৰু এই জীৱন, মানুহৰ জীৱন সফল কৰি আমি বৈকুণ্ঠলৈ যাব পাৰোঁ। কিয়? নিজৰ কৰ্মৰ দ্বাৰা। কেনেকৈ কৰিব? শাস্ত্ৰই যেনেকৈ কৈছে, তস্মাৎ শাস্ত্ৰম প্ৰমাণন্তে কাৰ্য ব্যৱস্থিত জ্ঞাত্বা শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ্তুমিহ অৰ্হসি। ৮ অধ্যায় ২৪ নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণ অৰ্জুনৰ লগতে থকাৰ পাছতো অৰ্জুনক কৈছে, হে অৰ্জুন, তোৰ কাৰ্য আৰু অকাৰ্যৰ ক্ষেত্ৰত কিন্তু শাস্ত্ৰ প্ৰমাণ। শাস্ত্ৰত কেনেকৈ কৈছে তই তেনেকৈ চল। শাস্ত্ৰ আমাকো কৈছে, আপুনি কীৰ্তন দশম পঢ়ি আছে, কীৰ্তন সদায় পাঠ কৰিছে, নাম গাইছোঁ, কীৰ্তনৰ পদবিলাকৰ অৰ্থবিলাক এবাৰ অনুধাৱন কৰক, উপলব্ধি কৰক, কি ক'ব বিচাৰিছে। আজি বহুতো বিভ্ৰান্তিত ভুগি আছে। বহুতে শংকৰদেৱৰ বাণীৰ ওপৰত প্ৰশ্ন চিহ্ন লগাই দিছে। গুৰুজনাই ক'লে বুলি আমি মানিমনে? তেওঁ একত শৰণ ল'বলৈ ক'লে বুলি আমি মানিমনে? আৰে তুমি গীতা ভাগৱত মানানে নাই? শাস্ত্ৰৰ উত্তম যদি গীতা ভাগৱত হয়, গীতা ভাগৱত মানিছানে নাই? বোলে গীতা মানো, তেতিয়া গীতাত কি কৈছে? ৭০০ শ্লোকৰ গীতা। অৰ্জুনৰ মনৰ সংশয় দূৰ কৰি গৈ আছে। এটা মাত্ৰ শ্লোক ধৃতৰাষ্ট্ৰই কৈছে, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত যুযুৎসৱঃ মামকা পাণ্ডৱ চৈব কিম অকুৰ্বত সঞ্জয়। ১ম অধ্যায় ১ম শ্লোক। কেৱল এটা মাত্ৰ ধৃতৰাষ্ট্ৰই কৈছে, সঞ্জয়ক সুধিছে, হে সঞ্জয়, ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হোৱা মোৰ আৰু পাণ্ডু পুত্ৰসকলৰ সৈন্যবিলাকে কি কৰিছিল মোক কোৱা। এইটোৱে ধৃতৰাষ্ট্ৰৰ প্ৰশ্ন। তাৰ উত্তৰত ৪০টা শ্লোকত সঞ্জয়ে ধৃতৰাষ্ট্ৰক উত্তৰ দিছে। কি উত্তৰ? যুদ্ধক্ষেত্ৰত কি হৈ আছিল, বিশেষকৈ কৃষ্ণ অৰ্জুন সংবাদ, যাক আমি গীতা বুলি কওঁ। অৰ্জুনে ৮৫টা শ্লোকত নিজৰ বিষাদতা প্ৰভু ভগৱন্তৰ ওচৰত দাঙি ধৰিছে, নিজৰ মনৰ সংশয় দাঙি ধৰিছে। আৰু ৫৭৪টা শ্লোকত ভগৱান কৃষ্ণই তাৰ উত্তৰ দিছে। প্ৰথমতে অৰ্জুনৰ সন্দেহ আৰু সংশয় নিৰাকৰণ কৰি গৈ আছে, শেষত সিদ্ধান্ত দিছে। সৰ্বগুহ্যতমম ভূয় শৃণু মে পৰমম বচ ইস্তসি মে দৃঢ়মিতি ততো বক্সামি তে হিতম।
অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, গোপনীয়ৰ পৰা গোপনীয় কথাটো এতিয়া তোক মই কওঁ শুন, তই মোৰ অতি মৰমৰ। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ। চব বাদ দি মোৰ ওচৰত আহ, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত, নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। শংকৰদেৱে কোৱা নাই এক শৰণৰ কথা, ভগৱান কৃষ্ণই 5,500 বছৰ আগত কুৰুক্ষেত্ৰত অৰ্জুনক কৈ গৈছিল। গুৰুজনাইতো আমাক মাত্ৰ দেখুৱাই দিছে, গুৰুজনে আমাক দেখুৱাই দিছে এয়া কথা। তুমি গুৰুজনাৰ কথা নামানা নালাগে, কৃষ্ণৰ কথাটো মানা, গীতাতটো বিশ্বাস কৰা। গীতাই এক শৰণৰ কথা কৈছে, চব বাদ দি মোত শৰণ লোৱা। অতি পৰিতাপৰ কথা, দুখৰ কথা, গীতাৰ প্ৰবচন ভাৰতৰ লগতে বিশ্বৰ প্ৰায়বিলাক দেশত হৈ আছে, কিন্তু কোনেও এই সহজ সৰল কথাটো শুদ্ধ আৰু সত্য ৰূপত মানুহক প্ৰকাশ কৰি নিদিয়ে যে চব বাদ দি একত শৰণ লোৱা, এক দেৱ এক সেৱ, এক বিনে নাই কেৱ, এইটো কোনেও ক'ব নোৱাৰে। মাতে শ্লোক সৰ্বধৰ্মান পৰিত্যাজ্য, কিন্তু তাৰ লগে লগে গণেশত পূজা কৰা, অমুকত পূজা কৰা, তমুকত কৰা। হৰিচন্দ্ৰ উপাখ্যান চাই আছো, মহাভাৰতৰ ৰাজসূয় যজ্ঞ চাই আছো, চবতে কৃষ্ণক প্ৰাধান্য দি আছে, তথাপিও আমি মানি ললো সত্যটো। আৰু বহুতে প্ৰশ্ন লগাই আছে গুৰুজনাই ক'লে বুলি আমি কিয় মানিম। আমি এটাতে সন্তুষ্টি লওঁ, শত কোটি জন্মান্তৰে হোৱে মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ, তাকো যেবে মোৰ দায়া ভৈলা জাক প্ৰতি, সেহিহে কৰিবে পাৰে আমাত ভকতি। ভগৱন্তৰ কৃপা নোহোৱালৈকে ভক্তি মাৰ্গত আহিব নোৱাৰে। সেইকাৰণে বিভিন্ন ধৰণৰ যুক্তি তেওঁলোকে দি আছে।